কেতিয়াৰ পৰা আৰম্ভ হ'ব এছএছ ফাৰ্ষ্ট ইয়াৰ ক্লাছেছ বহুত ষ্টুডেণ্টছে মোক মেছেজ কৰি আছিলে লগতে দৰ্পণ পৰ্টেলৰ তোমালোকৰ মেৰিট লিষ্ট ৱেটিং লিষ্ট সেইবিলাকো আহিছে মাজতে তো তাৰ ৰিগাৰ্ডিঙো বহুত ষ্টুডেণ্টছে প্ৰব্লেম পাইছে তো গোটেইখিনি কথা আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ যদি নট সিলেক্টেডত আহিছে কি কৰিবা যদি ৱেটিং লিষ্টত আহিছে কি কৰিবা আৰু যোনখন কলেজত তোমালোকে ল'ব বিচাৰিছিলা তাত নলৈ যদি বেলেগ এখন কলেজত ভুলতে লৈ দিছা তেনেহ'লে এতিয়া কি কৰিব লাগিব গোটেইখিনি কথা আজি এই ভিডিঅ'টোতে আমি ডিছকাছ কৰিম তো ভিডিঅ'টো সম্পূৰ্ণ চাবা আৰু কিবা কনফিউজন থাকিলে মোক কমেণ্ট বক্সত সুধিব পাৰা তো এছএছ ফাৰ্ষ্ট ইয়াৰৰ কাৰণে যেহেতু ভিডিঅ' কমকৈ দি থকা হৈছে আজি এই ভিডিঅ'টো তোমালোকে ৰেছপন্স দেখাই দিয়া লাইক দি যদি লাইক বেছি হয় তেনেহ'লে মই আগলৈ ভিডিঅ' দি থাকিব চেষ্টা কৰিম তো প্ৰথম কথাটো হৈছে তোমালোকৰ যদি এনেকুৱা নিচিনাকৈ আহিছে যে কংগ্ৰেটছ ইউ হেভ বিন অফাৰ্ড এডমিশ্যন যদি তোমালোকে এডমিশ্যন পাই যোৱা তেনেহ'লে এনেকুৱাকৈ তোমালোকক শ্ব' কৰিব তো ইয়াৰ মিনিংটো হৈছে তোমালোকৰ নামটো মেৰিট লিষ্টত আহিছে আৰু তোমালোকে এডমিশ্যন ল'ব পাৰিবা তোমালোকৰ পাৰ্চেণ্টেজটো ঠিকে আছে তো তেনে ক্ষেত্ৰত তোমালোকে একচেপ্ট কৰিব পাৰা একচেপ্ট এডমিশ্যন ৰিকুৱেষ্ট বুলি আৰু তোমালোকে যিকোনো এখন কলেজতহে এডমিশ্যন ল'ব পাৰিবা এখনত ল'লে বাকীকেইটা অট'মেটিক ৰিজেক্ট হৈ যায়গৈ তো তাকে বহুতে কৈ আছে তো যিসকলৰ আহিছে ভাল কথা তোমালোকে যোনখন ভাল পোৱা সেইখন কলেজতে লৈ লোৱা যদি তোমালোকৰ এনেকুৱাকৈ শ্ব' হৈছে আৰু বহুত এনেকুৱা ষ্টুডেণ্ট আছে যাৰ ৱেটিং লিষ্টত দেখাইছে ৱেটিং লিষ্টত থাকিলে তোমালোকে এনেকুৱাকৈ দেখাব চোৱা ইউ আৰ চিলেক্টেড ইন দ্য ৱেটিং লিষ্ট অফ দ্য ইনষ্টিটিউশ্যন however institution may place you in the selection list later if seat become available to seat এতিয়া available নাই কাৰণ fill up হৈ গৈছে গৈ কিন্তু সেই মেৰিট লিষ্টত আহা ষ্টুডেণ্ট বিলাকে যদি সেই কলেজখনত এডমিশ্যন নলৈ বেলেগ কলেজত গুচি যায় তেনেহ'লে আকৌ সিট খালী হৈ যাব আৰু তেতিয়া ৱেটিং লিষ্টৰ ষ্টুডেণ্টখিনিয়ে চান্স পাব কিন্তু যদি তোমালোকৰ নট সিলেক্টেড দেখায় তেতিয়াহ'লে কিন্তু তোমালোকে চান্স নাপাবা তো ৱেটিং লিষ্টত যদি আছে তেনেহ'লে ভাল কথা তোমালোকে চান্স পাব পাৰা আৰু বহুত কম পচিবিলিটি আছে তোমালোকে নাপাবও পাৰা তো যেহেতু ৱেটিং লিষ্টত আছা তোমালোকে এখনটো সিলেক্ট কৰি থৈ দিব পাৰা মানে যদি খালী হয় তোমালোকে তাত জইন কৰিব পাৰা কিন্তু যদিহে ফিল আপ নহয় তেতিয়াহ'লেতো ফচি যাবা সেইটো কাৰণে ইয়াৰ বাহিৰত কেইখনমান তোমালোকে এনে চাই থৈ দিবা ওচৰতে কলেজ যাতে যদি সেই কলেজখনত তোমালোকে কিবা কাৰণত সিট নোপোৱা তেনেহ'লে তোমাৰ হাতত অপশ্যন থাকে তো সেইটো কাৰণে মই কৈছোঁ যদি তোমালোকৰ ৱেটিং লিষ্টত আছে তো ঠিকে আছে কিন্তু তাৰ উপৰিও তোমালোকে চাই থৈ দিবা নিজৰ মানে ওচৰ জেগাতে যদি কলেজ আছে ভাল তেনেহ'লে তাতো তোমালোকে খবৰ কৰি থৈ দিবা ইয়াত যদি সিট নোপোৱা তেনেহ'লে তাত তোমালোকে গুচি যাব পাৰিবা তো ৱেটিং লিষ্টত নাম অহাৰ পিছতো কিন্তু বহুত ষ্টুডেণ্টছে চান্স পায় কাৰণ আমাৰ টাইমতো মই দেখা পাইছিলোঁ বহুত এনেকুৱা ষ্টুডেণ্ট আছিলে যাৰ নামটো 300 400 তেনেকুৱাত আহিছিলে কিন্তু পিছত সিহঁতেও চান্স পাই গৈছিলে কাৰণ ষ্টুডেণ্টে যিহেতু 5খন কলেজত মানে এপ্লাই কৰি থ'ব পাৰে তো তেনেকুৱা নিচিনা যোনখিনি টপ পাৰ্চেণ্টেজৰ ষ্টুডেণ্ট আছে সিহঁতেও 5খনমান কলেজত দি থৈ দিয়ে কিন্তু যেতিয়া এখন চিলেক্ট কৰে বাকীকেইটাটো ৰিজেক্ট হৈ যায়গৈ তো তেনে ক্ষেত্ৰত চিট খালী হৈ যায় তো সেইটো কাৰণে তোমালোকে ৰৈ চাব পাৰা কিন্তু তোমালোকে নিজৰ লগত অপশ্যনো ৰাখিবা আৰু মই আগৰ পৰা কৈ আছিলোঁ তোমালোকে গোটেই 5খনতে তোমালোকে এপ্লাই কৰি থৈ দিয়া কিন্তু কিছুমানে আকৌ এখন দুখন এনেকুৱা কৰি থৈ দিছা তো তেনে এখন দুখন কৰিলে কিন্তু অলপমান প্ৰব্লেম পোৱা যায় আৰু লগতে যিসকলৰ নট সিলেক্টেড বুলি আহিছে তো সিহঁতে কি কৰিব লাগিব তো তোমালোকৰ নামটো ৱেটিং লিষ্টতো নাই মেৰিট লিষ্টতো নাই তো তোমালোকৰ চান্স বহুত কম আছে যে তোমালোকে সেই কলেজখনত সিলেক্ট হ'ব পাৰিবা তো সেইটো কাৰণে তাৰো উপৰি তোমালোকে কলেজ চাই থৈ দিব লাগিব যদিহে এপ্লাই কৰিছিলা তেনেহ'লে বাকীবিলাকত চাব পাৰা আৰু যদি এপ্লাই কৰা নাছিলা তেনেহ'লে এতিয়াও সময় আছে তোমালোকে চাই থৈ দিয়া ওচৰৰ কিবা কলেজ যদি আছে ভাল তেনেহ'লে তাত তোমালোকে যাতে এডমিশ্যন ল'ব পাৰা যদি এই পাৰ্টিকুলাৰ কলেজখনত তোমালোকে সিলেক্ট নোহোৱা তাৰপিছত বহুত এনেকুৱা ষ্টুডেণ্টো আছে যোনখন কলেজত যাম বুলি ভাবিছিলে তাত তোমালোকে এডমিশ্যন লোৱা নাই তো তেনে ক্ষেত্ৰত তোমালোকে উইথড্ৰ ৰিকুৱেষ্ট কৰিব পাৰা যদিহে ভুল হৈ গৈছিলে তো আকৌ তোমালোকে যোনখনত বিচাৰা সেইখনত লৈ ল'ব পাৰিবা তো ইয়াৰ ৰিগাৰ্ডিং যদি কিবা প্ৰব্লেম আছে কমেণ্ট বক্সত সুধিব পাৰা আৰু তাৰোপৰি বহুতে সুধি আছিলে যে কেতিয়াৰ পৰা ক্লাছেছবোৰ আৰম্ভ হ'ব তো এইটো কলেজ লৈ ডিপেণ্ড কৰে তো মেক্সিমাম চান্স আছে এইবাৰ তোমালোকৰ মে' মাহৰ পৰা কলেজ আৰম্ভ হোৱাৰ কাৰণ তোমালোকৰ যোনখন একাডেমিক কেলেণ্ডাৰ আছিল তাতো মে' মান্থৰ পৰাই দেখুওৱা হৈছিলে কিন্তু তাৰ আগৰ বছৰ আকৌ জুন মান্থৰ পৰা দেখুওৱা হৈছিল তো এইবাৰ যিহেতু মে' বুলি কৈছে তেনেহ'লে মেক্সিমাম চান্স আছে কলেজবিলাকে তোমালোকৰ মে' মান্থৰ শেষলৈ ক্লাছেছবোৰ ষ্টাৰ্ট কৰি দিব পাৰে আৰু মে'ত ষ্টাৰ্ট নহ'লেও তোমালোকৰ জুন মান্থত ষ্টাৰ্ট হৈ যাবই তাৰোপৰি বহুত এনেকুৱা কলেজ বা স্কুলো আছে যোনে আগৰ পৰা ক্লাছেছবোৰ কৰাই আহি আছে তো প্ৰাইভেট কলেজো বহুত এনেকুৱা আছে যোনে আগৰ পৰা ক্লাছেছবিলাক কৰাই আছে তো ক্লাছ 11ৰ জাৰ্নিৰ কাৰণে সকলোকে অল দ্য বেষ্ট তোমালোকে কমেণ্ট কৰি জনাবা যে কোনখন কলেজত তোমালোকে এডমিশ্যন লৈছা তো হয়তো তোমালোকে কমেণ্ট বক্সতে বহুত তেনেকুৱা নিচিনা লগৰ ষ্টুডেণ্ট পাই যাব পাৰা আৰু কমেণ্ট কৰি জনাবা মই বাৰু পঢ়ি চাম লগতে তোমালোকে হোৱাটছএপ চেনেলত জইন কৰিবা যদিহে জইন কৰা নাই লিংকটো পিন কমেণ্টত দিয়া আছে তাত তোমালোকে ক্লিক কৰিলে হোৱাটছএপ পেজটো পাই যাবা সেইটো ফ'ল' কৰি ৰাখিবা তাৰোপৰি আমাৰ ইনষ্টাগ্ৰাম পেজ আছে এইটো চাৰ্চ কৰিলে তোমালোকে পাই যাবা আৰু ইনষ্টাগ্ৰাম ইউজ নকৰিলে কোনো কথা নাই তোমালোকে ইউটিউবত ছাবস্ক্ৰাইব কৰি ৰাখা আমি যিমান পাৰোঁ তোমালোকক ভিডিঅ'জ দি সহায় কৰি যাম